মোৰ ফেচবুকৰ অতি মৰমৰ অতিকে আপোন বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে কেনেদৰে ভাতকেৰেলা গছ বেৰত বগাইছে। অকল বেৰতে বগোৱা নহয়, এয়া চাওকচোন কেনেকৈ চাং দিয়া হৈছে, চাঙতো বগাইছে আৰু লাগিছে মাজে মধ্যে অলপ খোৱা হৈছে। দেখিছেনে? এয়া কিমান সেউজীয়া, একদম হাউলি হাউলি মানে গোটেই বগাইছে আৰু বাৰীৰ সতেজ ভাতকেৰেলা, একো কৰিব নালাগে। দাইলত দি তেল নমৰাকৈ যদি বইল দাইলত ভাতকেৰেলা বইল কৰি খোৱা হয়, বহুত বেছি সোৱাদ হয়। আৰু পাচলি কৰি খাব পাৰি, কিন্তু পাচলি কৰি খালে যিটো আচল সোৱাদ, সেই সোৱাদটো শেষ হৈ থাকে। আৰু মই ভাজি কৰি খোৱাতকৈ দাইলত তেল নমৰাকৈ অকণমান হালধি অকণমান কমকৈ দিব লাগে, নিমখটো দিবই লাগিব, নহ'লেতো সোৱাদ নহ'ব। তেনেকৈ বইল কৰি খাবলৈ বৰ ভাল লাগে আচলতে, হয়নে? কিমান সেউজীয়া চাওকচোন। এয়া চাওক, চাওকচোন। ভাতকেৰেলাবিলাক দেখাব নোৱাৰিম, ভাতকেৰেলাবিলাক আচলতে পাতৰ আঁৰত লুকাই থাকে, আৰু সেইকাৰণে নেদেখাওঁ। দেখালে কিজানি মুখ লাগিব, আৰু তাৰপিছত মুখ লাগিলেতো দিগদাৰ হ'ব, হয়নে নহয়? সেইকাৰণে ভাতকেৰেলাবিলাক নেদেখাওঁ। আচলতে দেখাওঁ বুলি ভাবিলেও দেখাব নোৱাৰোঁ, পাতৰ তলত লুকাই থাকে। চাওকচোন, দেখিছে দূৰণিলৈকে এয়া কেনেধৰণে বগাই আছে। লগতে দেখাইছোঁ, এয়া দেখিছে নাই বগা জলকীয়াটো, একদম ডাল ভৰি ভৰি লাগে বুলি কৈছে, ডাল ভৰি ভৰি লাগিছে আচলতে। দেখিছে কেনেকুৱা লাগিছে বাৰু? নিশ্চয় ভাল লাগিছে নহয় জানো? এয়া চাওক, পুনৰ ভাতকেৰেলা গছবিলাক দেখুৱাৰ লোভ সামৰিব পৰা নাই। আকৌ এয়া দেখিছে কেনেকুৱা লাগিছে বাৰু? খাওঁ খাওঁ যেন লাগিছেনে? এয়া চাওক, একদম ওচৰৰ পৰা দেখাইছোঁ, হয়নে? খুব ভাল লাগে, খুবেই সোৱাদ লাগে। আৰু এই জলকীয়াটো খুবেই খাবলৈ সোৱাদ হয়, আৰু দেখাতো ধুনীয়া, খাবলৈও সোৱাদপূৰ্ণ। পুনৰ মই এয়া, হয়নে? আৰু এই যে মোৰ পাছফালে দীঘল পদূলি নিচিনা দেখিছে, এয়া পুখুৰী পাৰলৈ যোৱা আচলতে পদূলিটো। পুখুৰীৰ পাৰৰ পদূলি বুলি কৈছোঁ, যেনেকৈ ঘৰৰ পদূলি, পুখুৰীৰ পাৰৰ পদূলি। আৰু পুখুৰীটোলৈ অলপ লৈ যোৱাৰ হাবিয়াস কৰিম। পুনৰ অকণমান ভাতকেৰেলাৰ বগাই থকা ভাতকেৰেলাৰ গছ দেখাই দিছোঁ। একদম সেউজীয়া, হয়নে? আৰু আচলতে মই মোৰ মনটো সদায় সেউজীয়া কৰি ৰাখিব বিচাৰোঁ, আৰু সেইকাৰণে সেউজীয়া পৰিৱেশ বহুত ভাল পাওঁ। মনটো কলুষিত কৰাতকৈ সেউজীয়া কৰি যদি ৰাখিব পাৰোঁ, ভাল লগা কথা দিয়কচোন। এয়া পুখুৰীৰ পাৰলৈ যোৱা দীঘল পদূলিটি, যেনেকৈ ঘৰৰ পদূলি থাকে,
তিনিচুকীয়া পুখুৰীৰ পদূলিটো। আৰু এই পদূলিটোৰে এখোজ দুখোজকৈ গৈ মই পুখুৰীৰ পাৰলৈকে আপোনালোকক লৈ যোৱাৰ প্ৰয়াস কৰিম, হাবিয়াস কৰিম। এইখন জপনাখন এইখন খুলিয়েই পুখুৰীৰ পাৰলৈ যাব লাগিব। আৰু ভাল লাগে মোৰ এয়া যে আপোনালোকক মই দেখাইছোঁ, এয়া মোৰ জন্মগৃহৰ পৰিৱেশ, মোৰ ঘৰৰ পৰিৱেশ। আৰু মোৰ গাঁওখনৰ নাম সকলো ক'ম। প্ৰথমে আপোনালোকক পুখুৰীৰ পাৰলৈ লৈ যাওঁ, যিটো পুখুৰীত মানে যোৱা এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুত বহু মাছৰ পোনা মেলিছিলোঁ। আৰু পুখুৰীৰ পাৰলৈ লৈ যাওঁ, তাৰপিছত মোৰ গাঁওখনৰ কথা ক'ম। এইখন জপনাখন মেলি লৈছোঁ, মেলি নহয়, জপনাখন আচলতে খুলি লৈছোঁ। আৰু খুলি লোৱাৰ পিছত এতিয়া পুখুৰীৰ পাৰত চাৰিওফালে সেউজীয়া সেউজীয়া, মাথো সেউজীয়া। আৰু ইয়াৰ মাজতে আমি ৰবাব টেঙা বুলি কওঁ আচলতে। এজোপা দেখিছে, ৰবাব টেঙাত লাগিছে। আৰু এয়া হ'ল মোৰ ঘৰৰ পুখুৰীৰ পাৰত এতিয়া মই। এয়া দেখিছে সেউজীয়া পৰিৱেশ। এতিয়া মই মোৰ আচল পৰিচয়টো কওঁ। আপোনাক সকলোৱে জানে তিনিচুকীয়াৰ অজিত দত্তক। সকলোৰে আগতে মই পৰিচিত অজিত দত্ত তিনিচুকীয়াৰ বুলি। কিন্তু প্ৰকৃতপক্ষে মই ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ লাহোৱাল সমষ্টিৰ সাতখোলা গাঁৱৰ অজিত ওৰফে অজু। মোৰ গাঁওবাসীয়ে মোক অজু হিচাপে জানে। আৰু সেয়ে মোৰ প্ৰকৃত পৰিচয়টো হৈছে ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতিখন সকলোৱে শুনিছে, চেঁচা নদীৰ দাঁতিৰ সাতখোলা গাঁৱৰ অজু। এতিয়া যিজন ব্যক্তিয়ে আপোনালোকৰ আগত নিজৰ এই পৰিৱেশ, এই ভাতকেৰেলা গছ, এই জলকীয়াৰ গছ বা এই পুখুৰীৰ পাৰ যিজনে দেখাই আছে, সেইজনে হৈছে আপোনালোকৰ চিৰ অনুগত অজিত ওৰফে অজু। মোৰ গাঁওবাসীয়ে মোক অজু হিচাপেই জানে। আৰু সেইকাৰণে পুখুৰীৰ পাৰলৈকে আপোনালোকক অকণমান দেখুৱাৰ আয়াস কৰিলোঁ, কিয়নো এয়াই মোৰ আচল পৰিচয়। ইয়াৰ আগতে মই মোৰ ঘৰৰ দীঘল পদূলিটো, মোৰ গোহালিটো, মোৰ ভঁৰালটো আপোনালোকক দেখাইছিলোঁ। মোৰ বুলি ক'ব নালাগে, আমাৰ বুলি ক'ব লাগে। কিন্তু মোৰ বুলি কৈ ভাল লাগে আচলতে। আৰু এইটো কাৰণে ভাল লাগে, সকলোৱে নিজকে চহৰীয়া বুলি ক'বলৈ ভাল পায়, চহৰীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰে। কিন্তু মই নিজকে গাঁৱলীয়া বুলি ক'বলৈ ভাল পাওঁ, গাঁৱলীয়া বুলি কৈ গৌৰৱবোধ কৰোঁ। কোনোবাই মোক যদি কয় গাঁৱলীয়া, মই লাজ নাপাওঁ, মই কিন্তু গৌৰৱবোধহে কৰোঁ। কিয় জানেনে? যাৰ গাঁৱৰ পৰিচয় নাই, তাৰ কোনো নিজৰ অস্তিত্ব নাই, নিজৰ পৰিচয় নাই আচলতে। গাঁওখন হ'ল আচলতে শিপা। গাঁওখন মই এইকাৰণে ভাল পাওঁ, গাঁৱত মই মোৰ শিপা বিচাৰি পাওঁ। মই সদায় সৰু গছেই হৈ থাকিম, ডাঙৰ গছ বা বৰগছ হোৱাৰ হাবিয়াস মোৰ নাই। সৰু গছেই মই হৈ থাকিম, কিন্তু মই শিপা থকা গছ হ'ম। চহৰীয়া জীৱনৰ শিপাবিহীন মই গছ হ'ব নিবিচাৰিম। চহৰত
বৃহৎ এটা অট্টালিকা দেখিব পাৰে, কিন্তু সেয়া আচল পৰিচয় নহয়। সেয়া শিপাবিহীন পৰিচয়। আচলতে সেই পৰিচয়, সেই যে চহৰৰ অট্টালিকাটো দেখিছে আটক ধুনীয়া, সেয়া হৈছে পাতাবাহাৰৰ নিচিনা পট প্লেণ্ট, যাক কয়। যেনেকৈ আমি আগতে বেছিভাগ মাটিৰ পাত্ৰ আছিল, টাব বুলি কওঁ, এতিয়া ধৰক প্লাষ্টিকৰ হৈছে বা চীনামাটিৰ, যিয়ে নকওক। সেই যে চহৰীয়া যিটো ঘৰ, চহৰীয়া ঘৰটো আচলতে সেই পট প্লেণ্টৰ নিচিনা। আপুনি কিনি আনি নিশাটোৰ ভিতৰতে সজাই দিছে, তাৰ কিন্তু শিপা মাটিৰ সৈতে শিপা নাই। সেই পট প্লেণ্টৰ সেই পাতাবাহাৰ কিন্তু মাটিৰ সৈতে শিপা নাই। আৰু মই মাটিৰ সৈতে সংপৃক্ত নথকা বা শিপাবিহীন মই গছ হ'ব নিবিচাৰোঁ। লাগে মই সৰু গছেই হৈ থাকিম, কিন্তু শিপা থকা গছ হ'ম। সেয়ে কৈছোঁ, মই সঁচা অৰ্থত গাঁৱলীয়া, আৰু গাঁৱতে মই মোৰ নিজৰ শিপা বিচাৰি পাওঁ, গাঁৱতে মই মোৰ নিজৰ অস্তিত্ব বিচাৰি পাওঁ। আৰু স্বৰ্গ বুলি ক'লে মই মোৰ গাঁওখনকে বুজোঁ আচলতে। আৰু দেৱ দেৱী বুলি ক'লে মই মোৰ গাঁৱৰ মানুহবিলাকক বুজোঁ, পুৰুষ মহিলাসকলক বুজোঁ। আৰু এইখনেই মোৰ জন্মস্থান, হাটখোলা গাঁও, যিখন ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতিৰ হাটখোলা গাঁও। চাৰিওফালে সেউজীয়া পৰিৱেশ, হয়নে? সেউজীয়া সেউজীয়া সেউজীয়া। আৰু তেনেদৰে মই মোৰ মনটো সেউজীয়া কৰি ৰাখিব বিচাৰোঁ। যদিহে মই মোৰ মনটো সেউজীয়া কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকক দিব বিচৰা মৰমকণো কেতিয়াও সেউজীয়া নহ'ব। যিহেতু মই মোৰ মন, হৃদয় সকলোবিলাক সেউজীয়া কৰি ৰাখিব বিচাৰোঁ, আৰু তেতিয়াহে মই আপোনালোকক দিব বিচৰা মৰমবিলাক সেউজবুলীয়া হৈ ৰ'ব। এই কথাকেইটাকে অৱগত কৰিলোঁ। আৰু সেই দূৰণিলৈ দেখিছে মোৰ পাছফালে, দূৰণিলৈ সেইখনে সেউজীয়া পথাৰখন। আৰু এই সেউজীয়া পৰিৱেশে মোক খুব আকৃষ্ট কৰে আচলতে। আৰু সেইকাৰণে মই সেউজীয়া পৰিৱেশটো যদি মই ধৰি ৰাখিব নোৱাৰোঁ, মোৰ মনটো ভাল নালাগে। আৰু শেষত মোৰ এটি আপইতা কবিতাৰে আজিৰ এই ভিডিঅ'টোৰ ইমানতে অৱসান ঘটোৱাৰ আয়াস কৰিম। আৰু মোৰ এই অনুভৱকণ এনেধৰণৰ। বন্ধু, তাহানিতে তোমাক ভাল পোৱাৰ পাছত, তাহানিতে তোমাক ভাল পোৱাৰ পাছত জীৱনত আৰু কিবা পোৱাৰ কথা মই ভবাই নাছিলোঁ। তাহানিতে তোমাক ভাল পোৱাৰ পাছত জীৱনত আৰু কিবা পোৱাৰ কথা মই ভবাই নাছিলোঁ। আৰু সেয়েহে তোমাৰ জীৱনটো উজ্বলাই তোলাৰ হাবিয়াসত মই মোৰ ঘৰেই জ্বলাই দিছিলোঁ। পৰিশেষত মিতিৰ কুটুম, পৰিয়াল পৰিজন সকলোবোৰ হেৰুৱাই এটি এৰা পৰলীয়াৰ অকলশৰীয়াৰ পৰিজন হৈ পৰিছিলোঁ। এই নিজাপি স্তৱকটিৰে আজিৰ এই ভিডিঅ'টোৰ ইয়াতে অৱসান ঘটোৱাৰ আয়াস কৰিলোঁ। পুনৰবাৰ আপোনাক সকলোকে মোৰ অন্তঃকোণৰ পৰা নিবেদিছোঁ ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।